নমস্কাৰ 2023 চনত অসমৰ 126টা বিধানসভা সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ কৰাৰ পিছত অহা বছৰ 2026 চনৰ আৰম্ভণিতে প্ৰথমবাৰলৈ অসমত বিধানসভা নিৰ্বাচন হ'বলৈ গৈ আছে। ইফালে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে ভোট চুৰিৰ যি অভিযোগ আনিছে সেই বিতৰ্ক মাৰ নাযাওঁতেই গোটেই ভাৰতবৰ্ষতে চৰ্চিত বিহাৰৰ SIRক লৈ কংগ্ৰেছ দলকে ধৰি সকলো বিৰোধী পক্ষই বিৰোধিতা কৰি থকাৰ মাজতেই অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোয়েলে সকলো জিলা নিৰ্বাচনী বিষয়ালৈ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। এই জৰুৰী নিৰ্দেশনাৰ জৰিয়তে তেওঁ জনাইছে যে অহা 15ৰ পৰা 20 দিনৰ ভিতৰত ভাৰতৰ নিৰ্বাচনী আয়োগে অসমৰ ভোটাৰ তালিকা সংশোধনৰ বাবে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন অৰ্থাৎ SIR প্ৰস্তুত কৰিবলৈ সময়সূচী ঘোষণা কৰিব। গতিকে এই সময়সূচী ঘোষণা কৰাৰ পূৰ্বে যাতে সকলো নিৰ্বাচনী পঞ্জীয়ন বিষয়া অৰ্থাৎ ইলেক্টৰেল ৰেজিষ্ট্ৰেশ্যন অফিচাৰ ERO আৰু সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়া তথা BLO অৰ্থাৎ বুথ লেভেল অফিচাৰ সকল নিজৰ নিজৰ স্থানত উপস্থিত থাকে আৰু ডেলিমিটেশ্যনৰ কাৰণে যিবিলাক নতুন ভোটকেন্দ্ৰ সৃষ্টি হৈছে সেই সকলোবিলাকতে যাতে অতিৰিক্ত BLO অতি সোনকালে এপইণ্ট কৰা হয় তাৰ বাবেও নিৰ্দেশ জাৰি কৰিছে আৰু এই সকলোবিলাক কাম অহা 15 দিনৰ ভিতৰতে সমাপ্ত কৰিব লাগিব। ইয়াৰ উপৰিও SIR প্ৰস্তুত কৰাৰ সময়ত নিৰ্বাচনী কৰ্মচাৰী তথা ডাটা এণ্ট্ৰি অপাৰেটৰসকলক অতিৰিক্ত কাম বা অন্যান্য কৰ্তব্যত নিযুক্তি নিদিবলৈ বাধা আৰোপ কৰা হৈছে আৰু এই নিৰ্দেশনাত 2005 চনৰ অসমৰ ভোটাৰ তালিকাখন স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ লগত ভাগ বতৰা কৰিবলৈও নিৰ্দেশ দিয়া হৈছে। যাৰ পৰা এটা কথা অনুমান কৰা হৈছে যে বিহাৰত যেনেকৈ 2003 চনৰ ভোটাৰ তালিকাখনক এখন বেছ ভোটাৰ তালিকা হিচাপত লৈ SIR ছাৰ্ভে কৰা হৈছে, ঠিক তেনেকৈ হয়তো অসমৰ বাবে সেই বেছ ভোটাৰ তালিকাখন হ'ব 2005 চনৰ ভোটাৰ তালিকাখন। গতিকে অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোয়েলৰ এই নিৰ্দেশনাখনৰ পৰা এইটো নিশ্চিত হৈছে যে অসমত অহা 15ৰ পৰা 20 দিনৰ পিছতেই SIRৰ কাম আৰম্ভ হৈ উঠিব। গতিকে বন্ধুসকল আজিলৈ ইমানেই আছিল। আগন্তুক SIR ৰিলেটেড বা ইলেকশ্যন ৰিলেটেড NRC ৰিলেটেড যিকোনো নতুন আপডেট পাই থাকিবলৈ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।